অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ এটি আৱেগিক পোষ্ট। সামাজিক মাধ্যমত বৰ্তমান সেই পোষ্টটি ভাইৰেল হৈ পৰিছে। জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ কন্যা নমামীৰ যোৱাকালি জন্মদিন আছিল। কিন্তু জন্মদিনৰ দিনাখনি তেওঁ কন্যা লগত নাই। সেয়ে তেওঁ সামাজিক মাধ্যমত এটি পোষ্ট কৰি তেওঁ আৱেগিক হৈ পৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে, নমামী জানটো, আজি তুমি মোৰ কাষত নাই, যদিও মই তোমাৰ হৈ তোমাৰ বাবে কেক কাটিলো দেই গোসানী। যেতিয়া তুমি নিজেই সামাজিক মাধ্যমত আহিবা, তোমালৈ মোৰ মৰমবোৰ সাঁচি ৰখা দেখিবা। মৰমবোৰ এনেদৰেই সযতনে ৰাখিলো কলিজা, সদায় সুখী হোৱা। এইদৰে জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাই নিজ সন্তান নমামীলৈ সামাজিক মাধ্যম যোগেদি আৱেগিক হৈ পোষ্টটি শ্বেয়াৰ কৰে। সঁচাকৈ এই পোষ্টটি পোৱাৰ লগে লগে বহুত বেছি দুখ লাগিছে। তেওঁলোকৰ মাজত কি চলি আছে আমি হয়তো জ্ঞাত নহয়, কিন্তু এটা সন্তানৰ বাবে মাক আৰু দেউতাক দুয়োৰে মৰম লাগে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি জনাবলৈ নাপাহৰিব। ধন্যবাদ।